যে আপোনাক আমি প্ৰথমতে বজালী সাংবাদিকৰ তৰফৰ পৰা নৱবৰ্ষৰ শুভকামনা কৈছো আৰু এই নতুন বৰ্ষত আপুনি অসমৰ ৰাইজক কি নতুন প্ৰতিশ্ৰুতি দিব? নতুন বৰ্ষত অসমৰ ৰাইজক প্ৰতিশ্ৰুতি নহয়, আশীৰ্বাদহে বিচাৰিম যে আমাক আকৌ এবাৰ চৰকাৰ কৰিব দিয়ক। ৰাজ্যত বিজেপিৰ চৰকাৰ হ'ব লাগে, তাৰ বাবে নতুন বছৰত ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিম। মানে কথাটো কৈছো কি যে আপুনি বহুত দিলে অসমক এতিয়ালৈকে, আৰু কি দিবৰ মন আছে? এতিয়া মই এইটোকে ক'লো যে আমাৰ বিজেপিৰ মেনিফেষ্টো ওলাব, ভিছন ডকুমেণ্ট ওলাব, কিন্তু নতুন বছৰত আমি ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যাতে অসমৰ এই অগ্ৰগামী অনিৰুদ্ধ যাত্ৰা যাতে ৰখি নাযায়, পুৰণা দিনবোৰ যাতে উভতি নাহে, তাৰ বাবে বিজেপিক ভোট দিয়ক আৰু নিশ্চিতভাৱে আমি আগুৱাই গৈ থাকিম। সাংবাদিকৰ আঁচনি মই এতিয়ালৈকে মোৰ নজৰত অহা নাই, মই সুধিম বাৰু মন্ত্ৰী। এই স্থানতে আপুনি ছাৰ আহিছিলে, মানে গড়কাত ধ্বংসস্তূপত পৰিণত কৰা, খুব ৰাইজ কৃতজ্ঞ হৈছে যে আজি নগৰ সদৃশ পৰিৱেশ হৈছে ইয়াত। আজি পহুমাৰা নদীৰ দুইফালে সুন্দৰ মথাউৰি বনোৱা হৈছে আৰু মই যেতিয়া আহিছিলোঁ তেতিয়া সম্পূৰ্ণ বানে বিধ্বস্ত কৰি থৈছিল। মেধিপাৰাতো আহিছিলোঁ, মেধিকুচিত। আজি ইয়াতে নতুন বিশ্ববিদ্যালয় হ'ল, সিদিনাখন মই চাই গৈছিলোঁ মাত্ৰ। আজি আৰু 64 কোটি টকা মই দিম, দিয়াৰ লগে লগে ই আৰু আগবাঢ়ি যাব। গতিকে মই ভাবোঁ যে এই অঞ্চলটোত এটা বহুত ডাঙৰ পৰিৱৰ্তন আহিল। দুটা কেম্পাছ হ'বই লাগিব, কাৰণ বজালী কলেজখনেই ভট্টদেৱ বিশ্ববিদ্যালয় হৈছে, গতিকে মেইন কেম্পাছটোতো তাতে থাকিব লাগিব। লাহে লাহে হ'ব। বৰপেটা আৰু নলবাৰীৰ মাজত, বৰপেটাত হ'ল, নলবাৰীত হ'ল, তামোলপুৰত হ'ল, গতিকে নিশ্চিতভাৱে বজালীটো হ'ব, কিন্তু অলপ অপেক্ষা কৰোঁ, কাৰণ কেইবাখনো মেডিকেল কলেজৰ কাম চলি আছে। আপুনি শেহতীয়াভাৱে কিবা লিখা মেলা বা কিবা গ্ৰন্থ প্ৰকাশৰ? এই বছৰ মই একো কৰা নাই, কাৰণ এই বছৰ ইলেকশ্যনৰ বছৰ, সময়ো পোৱা নাই, কিন্তু বহুত কথা ভাবি থৈ দিছোঁ। নিশ্চিতভাৱে অহা বছৰ মোৰ কেইবাখনো, অন্ততঃ 2খন কিতাপ অহা বছৰ ওলাব। গৃহমন্ত্ৰী আহিলে সমগ্ৰ অসমবাসীক উৎসাহিত কৰিলে, অখিল গগৈ খুব দুখ পাইছে। পিছত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ ক্ষেত্ৰ, তাত অসমীয়া জাতিৰ আৱেগ জড়িত হৈ আছে। অখিল গগৈ বেচিকেলি তেওঁ এজন লেফটিষ্ট, গতিকে তেওঁ এইবিলাক ডেফিনেটলি ভাল নাপায়। কিন্তু মই আজিকালি অখিল গগৈৰ কথা বেছিকৈ নকওঁ, কাৰণ তেওঁৰ ফেচবুক লাইভবিলাক চাই মোৰ বহুত ভাল লাগে। গতিকে তেওঁক যদি মই কওঁ, তেওঁ আকৌ ফেচবুক লাইভ বন্ধ কৰি দিয়ে। সেইটো কাৰণে মই ৰাতিও চাওঁগৈ, আজিও ৰাতি গৈ চাম কি কৰিছে, মোৰ ভাল লাগে। মই ফেন অখিল গগৈৰ নহয়, অখিল গগৈৰ ফেচবুক লাইভৰ মই ফেন হৈ গৈছো, বহুত ভাল লাগে। আপুনিও যদি কিবা এটা বেয়া কমেণ্ট দিয়ে, তেওঁ তাতে আপোনাৰ গালি পাৰে আৰু বৰ বেলেগ বেলেগ শব্দ কৈ দিয়ে, জহনি তহনি কৈ দিয়ে। আজি আপোনাৰ বদৰুদ্দি আজমলে কৈছে যে লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈ বিজেপিৰে এজেণ্ট। চব অখিল গগৈ, লুৰিণজ্যোতি গগৈ বা যোন যি আছে, এজেণ্ট শব্দটো বেয়া, কিন্তু বিজেপি দলে সকলোৰে লগত ভাল সম্পৰ্ক ৰক্ষা কৰি চলে, কাৰণ বিধানসভাত একেলগে থাকিব লাগিব, একেলগে থাকিব লাগে। কিন্তু ৰাজনীতিটো বেলেগ। আমাৰ এটা আইডিঅলজি আছে। আপোনালোকে জানে যে আমাৰ আইডিঅলজিটো বহুত মানে এক্সট্ৰিম বুলিও কয়। গতিকে আমাৰ আইডিঅলজিকেলি এইবিলাক যিবিলাক ধৰক আমাৰ নেতা আছে, বহুতে মিল নাখায়, কিন্তু আমি আমাৰ আইডিঅলজিটোকে আমি আগুৱাই লৈ যাবৰ কাৰণে চেষ্টা কৰি আছো। ৰঞ্জিতা কিমান কাম হৈছে? মই ভাবো যে ইলেকশ্যনৰ আগতে ইনগ্ৰেশ্যন হ'ল। নিৰ্বাচন আগতীয়াকৈ নহয়, যোৱাবাৰ 27 ফেব্ৰুৱাৰীত ঘোষণা হৈছিলে। এইবাৰ হয়তো 25 ফেব্ৰুৱাৰীত হ'ব, নহ'লে 29 ফেব্ৰুৱাৰীত হ'ব। গতিকে ইলেকশ্যনলৈকে একজেক্টলি 57-58 ডেজ ঘোষণাৰ কাৰণে আছে। ইলেকশ্যন তাৰ এমাহ পিছত হ'ব, বেলেগ কথা। আমাৰ আসন বুজাবুজি এতিয়াও ফণিদা আছে, মই দুআষাৰ কথা পাতিমেই এতিয়া। গতিকে এনেকে য'তে লগ পাওঁ কথা পাতি গৈ থাকোঁ, আৰু আমি যিহেতু একেখন কেবিনেটতে আছোঁ, আমাৰ আসন বুজাবুজিত ইমান অসুবিধা নাই, তাৰ ফৰ্মুলাও আছে, গতিকে আমি সেইমতে হৈ যাব।
BPFৰ লগত আমাৰ মিত্ৰতা আছে, UPPLৰ লগতো আমাৰ মিত্ৰতা আছে, কিন্তু BPF আৰু UPPLৰ নিজৰ মাজত মিত্ৰতা নাই। গতিকে দুইটা দলৰ লগতে আমাৰ ভাল সম্বন্ধ আছে আৰু থাকিব। ইলেকশ্যনত আমি চাব লাগিব, যদি BPFৰ লগত মিত্ৰতা কৰিম তেতিয়া UPPLে কি দৃষ্টিভংগী হ'ব, UPPLৰ লগত মিত্ৰতা কৰিলে BPFৰ কি দৃষ্টিভংগী হ'ব, এই গোটেই কথাবিলাক চাব লাগিব। আৰু মই ভাবোঁ যে সময়ত আমি সুন্দৰ কৰি মিলাই ল'ব পাৰিম। প্ৰতিটো তেনেকুৱা নহয়, মোৰ অলপমান আজি কেইদিনমানৰ পৰা অলপ পানী লাগি আছে, কাহ হৈ আছে, কিন্তু সকলোৰে হৈছে বতৰৰ বেমাৰ। মই ভাবোঁ যে আৰু বহুত কেইজনেৰে হৈ আছে, গতিকে বতৰত কিছুমান বেমাৰ হয়, আপুনি ৰাখিবতো নোৱাৰে। বিৰোধীৰ 15ৰ পৰা 20টা দল তেওঁলোকে ঐক্যবদ্ধ হোৱাৰ আগতে গৌৰৱ গগৈ 100টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিম বুলি ক'ল, যাক লৈ এতিয়া তেওঁলোকৰ প্ৰায় তেওঁলোকে কেনেকে কি কৰে মই ইমান চাবও সময় পোৱা নাই, কি ষ্টেটমেণ্ট দিছে কি দিয়া নাই, কাৰণ দুদিন অমিত শ্বাহ ডাঙৰীয়াক লৈ ব্যস্ত থাকিলোঁ, আজি ৰাতিপুৱাৰ পৰা আপোনালোকৰ মাজতে আছোঁ। গতিকে তেওঁলোকৰ ষ্টেটমেণ্ট কি দিছে কি নাই মই চাব পৰা নাই, আৰু মই বুজিও নাপাম কিনো তেওঁলোকৰ বুজাবুজি, আজি হয় কালি নহয়, মই বুজি পাবও দিগদাৰী। হ'ব, সকলো ভালে থাকক, হেপী নিউ ইয়েৰ। হৈ আছে, ভেঞ্চাৰ স্কুলৰ পৰ্টেল খুলিয়ে দিব, এতিয়া এপ্লাই কৰিলে হ'ল। আৰু ছাৰ, জল জীৱন মিছনৰ টকাবোৰ পাব? জল জীৱন মিছনত অলপ সমস্যা আছে। সমস্যাটো হ'ল যে কেন্দ্ৰীয় চৰকাৰে দেশজুৰি এটা পৰীক্ষা কৰি আছে, কিমান আঁচনি ভাল হ'ল, কিমান আঁচনি বেয়া হ'ল। ভাল হোৱা আঁচনিখিনিত পইচাটোতো পাব, কিন্তু যিবিলাক আঁচনিত ৰাইজে বিচৰা ধৰণে কাম হোৱা নাই, তাত পইচা পোৱাটো আপুনিও নিবিচাৰে, ময়ো নিবিচাৰোঁ। স্যাৰ, পাঠশালাৰ মেডিকেলৰ বিল্ডিংটো সম্পূৰ্ণ হৈছে, তেতিয়ালৈকে হৈ যাব উদ্বোধন চব। কোনোবা এটা দিনত মই যেতিয়া নেক্সট পাঠশালাত আহিম, DC অফিচ, হস্পিটেল বিল্ডিং, গোটেইবোৰ, আৰু এইবিলাক চব ময়ে আধাৰশিলা কৰা, উদ্বোধনো হৈ যাব। চক, এইখন বানেগৰাকা এখন গাঁও আছিল, আৰু মই নিজে প্ৰত্যক্ষদৰ্শী। বানপানীও নাহিব, এতিয়া ইয়াতে আমাৰ বিশ্ববিদ্যালয় হ'ল। কনকলতা বিশ্ববিদ্যালয়ো আমি এনেকে নদী এখনৰ পাৰতে কৰিছোঁ, গোটেই বানপানী হয় তাতে। এতিয়া আমি মথাউৰি নতুন টেকনলজিৰে বনাইছোঁ, আৰু লগত কনকলতা বিশ্ববিদ্যালয়। সেইকাৰণে বানে এতিয়া উন্নয়ন ৰাখিব নোৱাৰিব, আমি বানৰ লগত সহবাস কৰি কৰি আমি আগুৱাই গৈ থাকিম। বছৰৰ নতুন দিনটো আপুনি পাৰ্চনেলি কেনেধৰণে উদযাপন কৰিব? বছৰৰ নতুন দিনটোতো মোৰ কেইবাটাও আঁচনি ঘোষণা কৰিবলগীয়া আছে, আঁচনিখিনি ঘোষণা কৰিম। নতুন দিনটোত সকলো মানুহ ব্যস্ত হৈ থাকিব, সেইদিনাখন মই অলপ আৰাম কৰিম। যিহেতু বেলেগ দিনা মানুহ ব্যস্ত হৈ থাকিলে ময়ো ব্যস্ত হ'ব লাগে, নতুন দিনত চব বিজি হৈ থাকিব। গতিকে নতুন দিনটো সাংবাদিক মেল কৰিম, 2-এটা অনুষ্ঠান আছে, বকুত মিটিং আছে 1 জানুৱাৰীত, বকুত মিটিং কৰি 2টা বজাত ফ্ৰী হৈ যাম, অলপ ঘৰত অলপ ৰেষ্ট ল'ম। বজালী জিলা পূৰ্ণাংগই জিলা, খালি ইয়াত এটা সৰু সিদ্ধান্ত এটা আছে, আৰু যেতিয়া আপোনালোকে কয় যে পুৰণা গাঁওখিনি ঘূৰি যাব লাগে, এইটো ইমান ডাঙৰ ইছ্যু নহয়, কিবা এটা কথাৰ কাৰণে অকণমান ৰখি আছে, এদিন ৰাইজৰ লগত বহি ঠিক কৰি দিম, এইটো কোনো ডাঙৰ সমস্যা নহয়।